আৰু এয়া হৈছে যোৱাকালি। ইমান বেয়া লাগিছিল ঘৰৰ ভিতৰত সোমাই। যেতিয়া অন্ধকাৰ নামি আহিছিল খুব দুখ লাগিছিল। যা আৰু মই ক'লোঁ ব'লাচোন ওলাই যাওঁ। এয়া চাওকচোন ৰাস্তা ঘাটবোৰ 7টা বজাই নাছিল, কেনেকুৱা যে নিৰ্জন। যিখিনি এইয়া চাওক, এই গাড়ীখন দেখাইছোঁ জুবিনৰ অনুৰাগী। জুবিনৰ ফটো এখন লগাই হয়তো ক'ৰবালৈ গৈছে আৰু অলিয়ে গলিয়ে সকলোতে শ্ৰদ্ধাঞ্জলি। আৰু এই ৰাস্তাটো কিমান যে বিজি, কিমান পোহৰ, দোকানবিলাক খোলা থাকিলে কিন্তু আজি অন্ধকাৰ, একদম নিজান, একদম শূন্য। 2-1খন গাড়ী বাদে একো নাছিলে। এনেকুৱা ৰাস্তা সাধাৰণতে ইয়াত দেখাই পোৱা নাযায়। এয়া চাওকচোন, বহুত দিনৰ মূৰত ৰাস্তাৰ গতি। এয়া ওলাই আহিয়ে মনটো কিবা লাগি গ'ল। ইমান অনুভৱ কৰিছোঁ বহুত শূন্যতা। আৰু এয়া দেখিলোঁ এইফালে শ্ৰদ্ধাঞ্জলি জনাইছে, কেইগছিমান চাকি, ধূপ, অলপ মানুহ। মনটো ভাল লাগি গ'ল। ফটোখন দেখা পোৱাৰ লগে লগে বুকুত শোকে খুন্দা মাৰি ধৰিলেও এগছি চাকি, 2ডালমান ধূপ জ্বলাই বহুতখিনি শান্তি পালোঁ। মনৰ ভিতৰতে বহুত কিবা কিবি ভাবিলোঁ। আৰু এয়া চাওকচোন, য'তে আছে ত'তেই শান্তিৰে থাকিবলৈ প্ৰাৰ্থনা জনালোঁ। আপোনালোকৰ বাৰু এনেকুৱা হৈছে নাই? মই এয়া ভইচ অভাৰটো দিওঁতে বৰ কষ্টৰেহে দিছোঁ। বুকুত কিহবা এটাই যেন খোলা মাৰি ধৰে। হুক হুকাই যেন কান্দি দিম। আজি যে দৃশ্যবোৰ চাই চাই আৰু দুখ লাগিছে। তাতেই গৈ যেন বহি থাকিমগৈ, কিন্তু ইমান মানুহৰ মাজত সেয়াও সম্ভৱ নহয়। আৰু এয়া জায়ো জ্বলালে ধূপ। আৰু তাৰ পাছতে আমি দুইজনী সেৱা কৰি পেলাই আহিলোঁ। খুব দুখ লাগিছিল, তাকেই কথা পাতিছোঁ। ইফালে সিফালে ৰাস্তাবিলাকত চাইছোঁ, কি হৈ গ'ল জুবিন বিহীন অসমখন। কেনেকুৱা যে শূন্যতা। আকৌ কেতিয়া আহিব আগৰ দিন? সেই দিনবোৰ হয়তো আৰু নাহে। জুবিনৰ গানে প্ৰতিটো ফাংচনতে উখল মাখল কৰি থকা সেই দিনবোৰ, আকৌ নতুন নতুন জুবিনৰ মুখৰ গান হয়তো বহু দিনৰ পিছত শুনা পাম। আকৌ ঘৰলৈ আহিয়ে এগছি চাকি জ্বলাই লৈছোঁ জুবিনৰ নামত। এয়া চাকিগছি ঘৰত জ্বলাই থৈ যোৱা হোৱা নাছিলে, সেইকাৰণে আহিয়ে আকৌ জ্বলাই দিছোঁ। তেনেতে এওঁ ফোন কৰিলে, আহিবা নেকি অকণমান ওলাই? এইফালে এখন ধুনীয়া ধুনীয়া জুবিনৰ গান গাই আছে। তাৰপিছতে ভাবিলোঁ নাই, ওলায়েই যাওঁ। যালৈ ফোন কৰিলোঁ, দুইজনী আকৌ ওলালোঁ। বোলো বোলাচোন অকণ ওলাই যাওঁ, শুনোংগৈ জুবিনৰ গানৰ মাজতে অকণমান সময় জুবিনক বিচাৰি পাম। কাৰণ অসমখন আহি নোপোৱালৈকে কিবা লাগি আছে, মানে কিবা কি ক'ম, একেবাৰে গাটো মনটো বেয়া, অস্থিৰ হৈ আছোঁ। কেতিয়া যে আহি পাবহি এনেকুৱা লাগিছে। পিছে আজি দেখা পায়ো মনটো বৰ দুখ লাগিছে। জুবিনক এনেকৈ ইমান সোনকালে এনেকুৱা এই অৱস্থাত দেখা পাম বুলি ভবাই নাছিলোঁ। গানবোৰ আৰু মিউট কৰি দিছোঁ, কেনেকৈনো শুনাম, যিহেতু কপিৰাইট আহিব। এয়া যা আৰু মই গানকেইটাৰ মাজত অকণমান সময় ডুব গৈ থাকিও মনটো ভাল লাগিলে। আৰু গান শুনি শুনি ভাবি আছোঁ, জুবিন আমাৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে। গানৰ মাজেৰে, জুবিনৰ কামৰ মাজেৰে জীয়াই থাকিব আমাৰ মাজত। আমি সদায় পাম জুবিনক এনেকৈয়ে, কায়িকভাৱে নহ'লেও কৰ্মৰাজিৰ মাজেৰে।